Hello and welcome to Exam Sastres. Today we'll discuss about the current affairs of 16th of January 2026. So let's start the topics without any further delay. So the first topic is about India becomes first country to commercially produce biobitumin. So commercially biobitumin produce কৰা প্ৰথমখন country হিচাপে ভাৰতবৰ্ষ পৰিগণিত হৈছে তাৰে ৰিলেটেড এটা নিউজ আহিছিলে and context আমি already কৈছে. So India became the first country in the world to commercially produce biobitumin. Bitumin আমি সকলোৱে জানো road constructionৰ ক্ষেত্ৰত বিটুমিনৰ খুব বেছি প্ৰয়োগ কৰা হয় কিন্তু বায়োবিটুমিন বা জৈৱিক বিটুমিনৰ মানে প্ৰডাকশ্যন বা প্ৰডাকশ্যনৰ ক্ষেত্ৰত কমাৰ্চিয়েল প্ৰডাকশ্যনৰ ক্ষেত্ৰত ইণ্ডিয়া কি হৈছে ফাৰ্ষ্ট কাণ্ট্ৰি হিচাপে পৰিগণিত হৈছে চ' বায়োবিটুমিন যিটো আছে তাত টেকন'লজিৰ কথা যদি ক'বলৈ যাওঁ টেকন'লজি কি ইউজ কৰা হয় See, the indigenous biobitumin technology এটা যিটো আমাৰ নতুনকৈ ডেভেলপ কৰা গৈছে it was jointly developed by CSIR Central Road Research Institute ঠিক আছে and CSIR Indian Institute of Petroleum so দুখন আছে এখন হৈ গ'ল CSIR Central Road Research Institute ঠিক আছে then এখন হৈ গ'ল তোমাৰ CSIR Indian Institute of Petroleum So এই দুইখন ইনষ্টিটিউটৰ সহযোগত এটা নতুন টেকন'লজি ডেভেলপ কৰা হৈছে যাৰ জৰিয়তে জৈৱিক বিটুমিন প্ৰস্তুতৰ ক্ষেত্ৰত ইণ্ডিজেনাছলি ঠিক আছে সেই জৈৱিক বিটুমিনৰ টেকন'লজিটো আচলতে ডেভেলপ কৰা গৈছে আমি ইনষ্টিটিউট দুখনৰ নাম জানিব লাগিব মই আকৌ কৈছোঁ CSIR CRRI that is Central Road Research Institute and CSIR Indian Institute of Petroleum নেক্সট হৈ গ'ল ফ্ৰী ফিল্ড ট্ৰায়েল যিটো কৰা গৈছে কোনটো অঞ্চলত ট্ৰায়েল কৰা গৈছে ঠিক আছে সেইটো আমি জানিব লাগিব এই 100 মিটাৰ বিটুইন ৰোড ষ্ট্ৰেচ ৱাজ লেড অন দ্য যোৰাবাদ শ্বিলং এক্সপ্ৰেছৱে NH40 এই NH40 তে আচলতে মেঘালয়ত কি কৰা গৈছে ইয়াৰ এটা ডেমনষ্ট্ৰেশ্যন কৰা গৈছে ট্ৰায়েল এটা কৰা গৈছে আৰু টেষ্টটো যিটো কৰা গ'ল তাৰে ৰিজাল্ট এটাও আহিছে ৰিজাল্টটো এইটো হয় অনলি 100 মিটাৰ কৰিছে Test results, laboratory tests show that 20 to 30% of conventional bitumen can be replaced without performance loss. যিটো আমাৰ conventional bitumen ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত আমি ইউজ কৰোঁ black bitumen সেইটোৰ লগত 20 to 30% আমি কি কৰিব পাৰিম বুলি লেবত গম পোৱা গৈছে যে বায়োবিটুমিন আমি ব্লেন্ড কৰিব পাৰিম আমি মিক্স কৰিব পাৰিম যাৰ ফলতো কোনো ধৰণৰ পাৰফৰ্মেন্সৰ ক্ষেত্ৰত কোনো ধৰণৰ লোকচান নহয় ঠিক আছে সো এইটো খুব বেছি ইম্পৰ্টেণ্ট হয় এতিয়া কথাটো হৈ গ'ল কি আমাৰ এনেকুৱা কি প্ৰয়োজনীয়তা আহি পৰিছে যাৰ কাৰণে আমি বায়োবিটুমিন প্ৰডাকশ্যনৰ ক্ষেত্ৰত এটা নতুন টেকন'লজি ডেভেলপ কৰিব লগা হৈছে ফাৰ্ষ্ট কথা যে ইণ্ডিয়া কাৰেণ্টলি ইম্পৰ্ট nearly 50% of its petroleum bitumen requirement এই পেট্ৰলিয়ামৰ পৰা পেট্ৰলিয়াম বেছ যিটো বিটুমিন আছে যিটো পেট্ৰলিয়ামৰ পৰা আমি বিটুমিন প্ৰডাকশ্যন কৰোঁ এই পেট্ৰলিয়াম বেছ বিটুমিন ৰিকুৱাৰমেণ্টটো আমি ফুলফিল কৰিবৰ কাৰণে 50% আমাক যিমান লাগে 50% আমি কি কৰোঁ বেলেগ দেশৰ পৰা আমদানি কৰোঁ সো আমাৰ ইম্পৰ্ট ডিপেণ্ডেঞ্চ যোনটো আছে বেলেগ দেশসমূহৰ ওপৰত যে 50% 50% আমি ইম্পৰ্ট কৰিব লাগে সেই ইম্পৰ্ট ডিপেণ্ডেঞ্চটো কমাবৰ কাৰণে বায়োবিটুমিন ইণ্ডিজিনাছলি ডেভেলপ কৰাবৰ কাৰণে এই ইণ্ডিজিনাছ বায়োবিটুমিন টেকন'লজিটো কি কৰা গৈছে ইন্ট্ৰডিউচ কৰা গৈছে ডেভেলপ কৰা গৈছে ঠিক আছে এবাউট বায়োবিটুমিন এইটোও চাব লাগিব বাইণ্ডাৰ অল্টাৰনেটিভ হিচাপে বায়োবিটুমিন ইউজ কৰা যাব ইট ইজ এ ছাষ্টেইনেবল বায়ো বেছড বাইণ্ডাৰ বাইণ্ড কৰা ধৰি ৰখা ঠিক আছে that replaces petroleum bitumen in asphalt road construction so asphalt road construction ত বিটুমিনৰ কামটো কি ই গোটেই মেটেৰিয়েলখিনি ই কি কৰে মিনাৰেলখিনি ধৰি ৰাখে ঠিক আছে সো এই বাইণ্ডিং মেটেৰিয়েল বাইণ্ডিং অল্টাৰনেটিভ হিচাপে বিটুমিনৰ জেগাত বায়োবিটুমিনটো আমি কি কৰিব পাৰিম ইউজ কৰিব পাৰিম সেইটোৱে আমাৰ কি হৈছে সেইটোকে কি বুলি কোৱা হয় বায়োবিটুমিন বুলি কোৱা হয় সো বাইণ্ডাৰ অল্টাৰনেটিভ হিচাপে ইয়াক কাম কৰা যাব আৰু এইটো কি হয় ছাষ্টেইনেবল হয় বায়ো বেছড হয় গতিকে কোনো ধৰণৰ এনভাইৰনমেণ্টেল ইম্পেক্টৰ ক্ষেত্ৰতো কি হয় এইটো কমি যাব ঠিক আছে সো হোৱাট ইজ বায়োবিটুমিন মই অলৰেডি কৈছোঁ তথাপি মই আকৌ এবাৰ বুজাই দিছোঁ যে বায়োবিটুমিন ইজ এ বায়ো বেছড বাইণ্ডাৰ ডেৰাইভড ফ্ৰম ৰিনিউৱেবল চ'ৰ্চেছ লাইক ভেজিটেবল অইলছ ক্ৰপ ষ্টাবল ঠিক আছে যিবোৰ আমাৰ যেনেকৈ আমি কওঁ ন যে নৰা যিবোৰ থাকে ধান খেতি কৰাৰ পাছত ঘেঁহু কৰাৰ পাছত যিবোৰ অৱশিষ্ট ৰৈ যায় সেইবোৰৰ পৰা যেনেকৈ আমি ইথানল প্ৰডিউচ কৰোঁ ভেজিটেবল অইলছৰ পৰা আমি বায়োবিটুমিন প্ৰডিউচ কৰিব পাৰোঁ লিগনাইনৰ পৰা আমি যিটো এটা উডৰ বা কাঠৰ এটা কম্পনেণ্ট হয় ভিতৰৰ যোনখিনি বস্তু হয় সেই লিগনাইনৰ পৰা আমি কি কৰিব পাৰোঁ বা এনিমেল মেনিউৰ পৰা আমি বায়োবিটুমিন প্ৰডিউচ কৰিব পাৰোঁ চ' এইখিনি কি হয় ৰিনিউৱেবল চ'ৰ্চেছৰ পৰা আমি
এই ভিটামিন আমি ব্যৱহাৰ কৰিব পাৰোঁ, মানে প্ৰস্তুত কৰিব পাৰোঁ, আৰু যাৰ কাৰণে কোৱা হৈছে এইটো ছাষ্টেইনেবল হয়, বহনক্ষমভাৱে ইয়াক আমি প্ৰডিউচ কৰিব পাৰোঁ। চ' মেইন কম্পনেণ্ট, ইট কণ্টেইনছ লিগনাইন পলিমাৰ্ছ, বায়' অইল মানে যেনেকৈ ভেজিটেবল অইল, ৰেজিনছ এণ্ড চেচুৰেটছ ডিৰাইভ ফ্ৰম বায়'মাছ। ঠিক আছে, এক্সটেণ্ডাৰ বায়োচাৰ ইজ চামটাইমছ এডেড টু বায়'ভিটামিন টু ইনক্ৰিজ হাৰ্ডনেছ এণ্ড হিট ৰেজিষ্টেঞ্চ। নেক্সট হৈ গ'ল কি, এইটোতো হৈ গ'ল মই ক'লোঁ যে ভিটামিন কি হয়, বায়'ভিটামিন কি হয়, ৰাইট। নেক্সট কথা হৈ গ'ল কি বায়'ভিটামিন কিয় ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট পাইৰলাইচিছ হয়। পাইৰলাইচিছ মানে কি হয় আমি চাব লাগিব, অসমীয়াত কয় তাপীয় দ্ৰৱণ। ঠিক আছে, এই যিটো পাইৰলাইচিছ প্ৰচেছ আছে, পাইৰলাইচিছ প্ৰচেছটো কি হয়, য'ত জৈৱিক পদাৰ্থবোৰ যেতিয়া অক্সিজেনৰ অনুপস্থিতিত গৰম কৰা হয়, ঠিক আছে, যেতিয়া কি হ'ব তোমাৰ জৈৱিক পদাৰ্থবোৰ অক্সিজেনৰ অনুপস্থিতিত যেতিয়া গৰম কৰা হয়, তেতিয়া ই ৰাসায়নিকভাৱে কি হয়, পচি যায়। ঠিক আছে, অ'কে, ডিকম্প'জ হয়। এই প্ৰক্ৰিয়াটোক পাইৰলাইচিছ বোলা যায়। চ' এই পাইৰলাইচিছটোৰ ক্ষেত্ৰত ইয়াত কি হ'ব, যদি বায়'ভিটামিন হয় তেতিয়াহ'লে এই পাইৰলাইচিছ প্ৰচেছটো বেছি তোমাৰ এক্টিভ হৈ যায়, বেছি ফাষ্ট হৈ যায়। চ' এগ্ৰি ৱেষ্ট আৰ হিটেড এট 400 to 600 ডিগ্ৰী চেলচিয়াছ আণ্ডাৰ অক্সিজেন ফ্ৰী কণ্ডিশ্যন। মই কৈছোঁ ন, অক্সিজেনৰ অনুপস্থিতিত এই যিবোৰ পদাৰ্থ আছে এইবোৰ কি কৰা হয়, হিট কৰা হয়, জ্বলোৱা যায়, টু প্ৰডিউচ বায়' অইল। Refining the bio oils are refined and further treated to produce road grade biobitumin. আৰু যিবোৰ বায়' অইল প্ৰডিউচ হ'ব, এই বায়' অইলবোৰ ফাৰ্ডাৰ কি কৰিব, ৰিফাইন কৰিব, আৰু ৰিফাইন কৰাৰ পাছত ৰাস্তা নিৰ্মাণৰ কাৰণে, ঠিক আছে, যিটো পৰ্যায়ৰ বিটুমিন লাগে সেই বায়'বিটুমিনটো প্ৰডিউচ কৰা যাব। ঠিক আছে, primary use কি হয়, in asphalt biobitumin acts as the binder that holds minerals aggregates together. Other uses, it is also used in roofing, as a ঘৰৰ roofing, waterproofing or ক্ষেত্ৰত biobitumin use কৰিব পৰা যায়, পেইণ্টছৰ ক্ষেত্ৰত ইউজ হ'ব, এণ্ড চাউণ্ড ডেম্পিং লেয়াৰ্ছ, মানে এই যে ষ্টুডিঅ'বোৰত যিবোৰ বনায় চাউণ্ড ডেম্পিং লেয়াৰ্ছ বনোৱাৰ ক্ষেত্ৰতো বায়'ভিটামিনৰ ইউজেছ আছে। চ' ঘৰৰ ৰুফিঙত হওক, ৱাটাৰপ্ৰুফিঙৰ কামৰ ক্ষেত্ৰত হওক, পেইণ্টছৰ কামৰ ক্ষেত্ৰত হওক, চাউণ্ড ডেম্পিঙৰ ক্ষেত্ৰত হওক, বায়'ভিটামিনৰ ইউজেছ মানে কৰিব পৰা যায়। এতিয়া বায়'ভিটামিনৰ ওপৰত ইমান বেছি গুৰুত্ব কিয় আৰোপ কৰা হৈছে সেইটো আমি চাব লাগিব। ইয়াৰ কি আছে, ইকনমিক ইম্পেক্ট বা অৰ্থনৈতিক এটা প্ৰভাৱ আছে। A 15% biobitumin blending rate can save India nearly 4,500 crore in foreign exchange annually. আমি যিমান বিটুমিন আমি ইম্পৰ্ট কৰোঁ ন, 50% ইম্পৰ্ট কৰোঁ, যদিহে তোমাৰ 15%টো যদি বায়'ভিটামিন আমি যদি মানে কি কয় ব্লেণ্ড কৰোঁ, তেতিয়াহ'লে ই কি কৰিব পাৰে, ভাৰতবৰ্ষৰ 4,500 কোটি যি আমাৰ ফৰেইন এক্সচেঞ্জ আছে, 4,500 কোটি টকা ই কি কৰিব পাৰে, আমাক মানে বাচি যাব পাৰে। ঠিক আছে, চ' 4,500 crore আমাৰ কি হ'ব পাৰে, খৰচটো কমি যাব পাৰে। চ' ফৰেইন এক্সচেঞ্জৰ ক্ষেত্ৰত এইটো খুব ইম্পৰ্টেণ্ট, ইয়াৰ এটা ইকনমিক ইম্পেক্ট আছে। নেক্সট হৈ গ'ল থাৰ্মেল পাৰফৰ্মেঞ্চ। Modern biobitumin offers greater rooting resistance and improved higher temperature stability than conventional asphalt. Next, cooler cities. Some biobitumin mixes absorb less solar radiation, thereby helping reduce urban heat island effect. Urban heat island effect to কি হয়, বেসিক্যালি চোৱা মই একদম চিম্পলকৈ বুজাইছোঁ। আৰ্বান এৰিয়া এটাত নৰ্মেলি কি হৈ যায়, খুব বেছি তোমাৰ কংক্ৰিট ষ্ট্ৰাকচাৰ থাকে, ৰোডো ভিটামিন বেছড ৰোড হয়। তো এই ৰাস্তাবোৰে কি কয়, তুমি চাবাচোন গৰম দিনত এই যিবোৰ ৰাস্তা আছে আমাৰ, ঠিক আছে, এই ৰাস্তাবোৰে হিট কি কৰিব পাৰে, এবজৰ্ব কৰিব পাৰে, যাৰ ফলত এই ৰাস্তাত তুমি যদি ভৰি থোৱা, ভৰি তোমাৰ কি হ'ব পাৰে, জ্বলি যাব পাৰে, ৰাইট। চ' ছাল এৰাই যাব পাৰে। গতিকে ই কাৰণটো কি, যে এই যোনটো তোমাৰ এটা প্ৰচেছ থাকে, এই কনভেনশ্যনেল বিটুমিন ইউজ কৰাৰ পাছত হিট এবজৰ্পশ্যন, ছান ৰে যিটো এবজৰ্ব কৰি থয়, এই ক্ষেত্ৰত কিছুমান, এতিয়া যদি বায়'ভিটামিন ইউজ কৰা যায়, বায়'ভিটামিনে কি কৰিব, ইট মিক্সেছ এবজৰ্ব লেছ চ'লাৰ ৰেডিয়েশ্যন। বুজি পালা কথাটো? চ' এইটোৱে আল্টিমেটলি কি কৰিব, আৰ্বান হিট আইলেণ্ডৰ যোনটো ইফেক্ট আছে, আৰ্বান হিট আইলেণ্ড মানে কি, ফৰ এক্সাম্পল এখন চিটি এৰিয়া, ঠিক আছে, এইখন কি হয়, চিটি হয়, ঠিক আছে। তো ইয়াতে সূৰ্যৰ ৰশ্মি পৰে। আগত কি আছিল, আগততো কংক্ৰিটাইজ নাছিল ন, ঠিক আছে, চিমেণ্ট দি পেলাই, ৰড দি পেলাই নিৰ্মাণ নকৰিছিলে চিটিবোৰ। তো আজিকালি কি হৈ যায়, বেচিকেলি যিমান বাঢ়িছে, আমি ট্ৰপিকেল এৰিয়া হয়, ছাব ট্ৰপিকেল এৰিয়া ন, তো যিমান ৰেডিয়েশ্যন আহে, এই ৰেডিয়েশ্যনবোৰ কি কৰে, ইহঁতে ধৰি ৰাখে, ঠিক আছে।
ইহঁতে ধৰি ৰাখে, এই বিল্ডিংবোৰে তোমাৰ ধৰি ৰাখে। তুমি চাবাচোন গৰম দিনত যদি RCC ঘৰত থাকা তুমি, ই কি কৰিব দিনত সূৰ্যৰ তাপটো সি ল'ব, লৈ পেলাই ই লাহে 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 সন্ধিয়া সময়ত ৰিলিজ কৰিব। ডেট মিনছ কি হৈ যাব, ঘৰটোৰ ভিতৰত বা ঘৰটোক চাৰিওফালৰ টেম্পাৰেচাৰটো ই গৰম কৰি দিয়ে। চ' এই যিটো তোমাৰ ইমান কংক্ৰিটাইজ এখন চিটি যেতিয়া থাকিব, ৰাস্তা যেতিয়া বিটুমিন দি নিৰ্মাণ হ'ব, যে ই আল্টিমেটলি কি কৰে, এটা ইফেক্ট তৈয়াৰ কৰে যাক কোৱা হয় তোমাৰ আৰবান হিট আইলেণ্ড। মানে তুমি চাবা আৰবান এৰিয়াটো পুৰা গৰম থাকিব, আৰু তুমি যদি ওচৰ পাজৰ এৰিয়াত যদি 5 কিলোমিটাৰ দূৰত যদি তুমি যোৱা, পুৰা ঠাণ্ডা তুমি দেখিবলৈ পাবা, বিকজ অফ দ্য ষ্ট্ৰাকচাৰ্ছ, ঠিক আছে, কংক্ৰিট ষ্ট্ৰাকচাৰ্ছ, বিকজ অফ দ্য ৰোডছ, এই বস্তুটো হয় মানে। কিন্তু বায়োভিটামিন যদি হয়, ইট মিক্সেছ এবজৰ্ব লেছ সোলাৰ ৰেডিয়েশ্যন, দেয়াৰ বাই হেল্পিং ৰিডিউচ দ্য আৰবান হিট আইলেণ্ড ইফেক্ট, ই হেল্প কৰিব। ফ'ৰ্থ, এনভাইৰমেণ্টেল gains. Biobitumin production lowers emissions and yield byproduct like gaseous fuel, biopesticides and battery grade carbon. Pollution reduction হ'ব, ঠিক আছে। Using rice straw for biobitumin reduces stubble burning, যেটো দিল্লীত আটাইতকৈ ডাঙৰ সমস্যা, হাৰিয়ানাত ডাঙৰ সমস্যা কি হৈ যায়, পাঞ্জাব হাৰিয়ানাত যেতিয়া এই নৰা, সিহঁতৰতো সময় নাই, সিহঁতে যেতিয়া আমাৰ এতিয়া কি হয়, এগ্ৰিকালচাৰ হয়, আমাৰ তোমাৰ মনচুন যোৱাৰ লগে লগে এতিয়া উইণ্টাৰত আমাৰ পথাৰ মোটামুটি খালী থাকে, নৰা হিচাপে থাকি যায়, ঠিক আছে। তাততো তেওঁলোকৰ সময় নাই, গতিকে তেওঁলোকে কি কৰে, সেইখিনি বস্তু আঁতৰোৱাতকৈ, সেইখিনি কালেক্ট কৰাতকৈ তেওঁলোকে জ্বলাই দিয়ে, আৰু যেতিয়া জ্বলাই দিয়ে সেই ধোঁৱাটো ক'ত যায়, দিল্লীৰ ফালে যায়। আৰু দিল্লীততো নৰ্মেলি কি হয়, ফগি ৱেডাৰ হয়, ঠিক আছে, ফগ থাকে, আৰু এই যিটো পাঞ্জাব হাৰিয়ানাৰ পৰা স্মক যায়, যিটো ধোঁৱা যায়, এই দুটা মিলি পেলাই এটা ফেনমেনা দিল্লীত হয়, ডেট ইজ কল্ড স্মোক, ঠিক আছে। আৰু এই স্মোকৰ কাৰণে বহুত অসুবিধা, দিল্লীত পলিউশ্যন লেভেল AQ ইণ্ডেক্সত তুমি দেখা পাবা পলিউশ্যন লেভেল বহুত বেছি হয়, এক্সিডেণ্টছ হয়, আৰু তোমাৰ হেল্থ হাজাৰ্ড যথেষ্ট ই বৃদ্ধি কৰিছে। তো স্মোক ফেনমেনাটো যদি কমাব লাগে, বিশেষকৈ পাঞ্জাব হাৰিয়ানাৰ ক্ষেত্ৰত, এই পলিউশ্যন ৰিডাকশ্যনৰ ক্ষেত্ৰত ই কাম কৰিব, যদি ষ্টাবল বাৰ্ণিং নকৰি যদি এইখিনি কালেক্ট কৰি পেলাই ইথানল আৰু তোমাৰ বায়োভিটামিন প্ৰডাকশ্যনত ইউজ কৰে, তেতিয়াহ'লে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব। চ' ইয়াৰ এটা ইউজেছ নথকা নহয়। So the second topic is about Pankhuri portal. Pankhuri portal to ki hoy, Union Minister has launched Pankhuri, an integrated digital portal to enhance ease of living for women. ঠিক আছে, মহিলাসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে পাংখুৰী পৰ্টেলটো লঞ্চ কৰা গৈছে। অকল মহিলা নহয়, ইভেন ফৰ দ্য চিলড্ৰেনছ অলছো, বাই ষ্ট্ৰীমলাইনিং CSR পাৰ্টনাৰশ্বিপছ এণ্ড ষ্টেক হোল্ডাৰ্ছ কোলাবৰেশ্যন। পাংখুৰী পৰ্টেল, a single window integrated digital platform that facilitates CSR and voluntary partnership for women and child development, enabling transparent contributions, proposal tracking and outcome monitoring across priority social sectors. ঠিক আছে, কোনটো মিনিষ্ট্ৰী ইয়াৰ লগত জড়িত আছে, নোডেল মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি যোনটো আছে, ঠিক আছে, কোনোবাই যদি কোনোবা ইনষ্টিটিউটে যদি বা কোনোবা কোম্পানীয়ে যদি কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ আণ্ডাৰত যদি ফাণ্ডিং, এইটো এটা ক্লজ হয়, ঠিক আছে। মানে কি কৰিব লাগে, এভৰি ইয়েৰ যদি কোম্পানীটোৱে 100 crores ফৰ এক্সাম্পল তোমাৰ ৰেভিনিউ জেনেৰেট কৰিছে, ইয়াৰ পৰা এটা চাৰ্টেন এমাউণ্ট কি কৰিব লাগে, CSR হিচাপে দিব লাগে, ঠিক আছে। কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি মানে কৰ্পৰেটছবোৰৰ ছ'চিয়েল ৰেছপনচিবিলিটি, সামাজিক দায়বদ্ধতাৰ প্ৰতীক ৰূপে দিব লাগে। চ' এই বিশেষকৈ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত যাতে CSR হওক বা কোনোবাই যদি ভলণ্টেৰী পাৰ্টনাৰশ্বিপ কৰিব বিচাৰিছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ বিভিন্ন প্ৰজেক্টত, তাৰ ৰিলেটেড গোটেই বস্তুবোৰ চোৱা চিতা কৰিবৰ কাৰণে লাইক এটা ছিংগল উইণ্ডো এটা ডেভেলপ কৰিছে, ডেট ইজ কল্ড পাংখুৰী পৰ্টেল। অ'কে, মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট জড়িত হৈ আছে, এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইম টু ষ্ট্ৰেংথেন কোঅৰ্ডিনেশ্যন, ট্ৰান্সপাৰেঞ্চি এণ্ড ষ্ট্ৰাকচাৰ্ড পাৰ্টিচিপেশ্যন এমং গভৰ্ণমেণ্ট, চিটিজেন্স, NRIs, NGOs, corporates, thereby improving service delivery and outcomes for women and children nationwide. Key features: unified CSR interface, one platform for individuals, NRIs, NGOs, corporates, government agencies, সবৰ কাৰণে এটাই প্লেটফৰ্ম থাকিব। Priority themes: নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিয়া যাব, এই ক্ষেত্ৰত ফাণ্ডিং কৰিব পাৰিব। হেল্থৰ ক্ষেত্ৰত আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, চাইল্ড ৱেলফেয়াৰ এণ্ড প্ৰটেকশ্যন এণ্ড উইমেন ছেফটি এণ্ড এম্পাৱাৰমেণ্টৰ ওপৰতে বেচিকেলি প্ৰায়ৰিটি দিয়া যাব। Flagship mission support digitally strengthens implementation of Mission Saksham Anganwadi and Poshan 2.0, Mission Vachalaya and Mission Shakti through defined workflows. ঠিক আছে, এণ্ড টু এণ্ড ট্ৰান্সপাৰেঞ্চি থাকিব। ইয়াত কোনোবাই যদি ছাপ'জ এয়া কৰিব বিচাৰে, ঠিক আছে, তো
তোমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব, প্ৰপ'জেল ছাবমিশ্যন হ'ব, এপ্ৰুভেল কৰিব গভৰ্ণমেণ্টৰ ফালৰ পৰা, ৰিয়েল টাইম ট্ৰেকিং হ'ব, কিমান কাম হৈছে, কোনোবাই যদি ফাণ্ডিং কৰিব বিচাৰিছে, নন কেছ কণ্ট্ৰিবিউশ্যনছ অনলি, এইটো মনত ৰাখিবা। এইটোৰ ওপৰত সুধিব পাৰে ষ্টেটমেণ্ট ৱাইজ APSCত যে কেছ কণ্ট্ৰিবিউশ্যন একচেপ্ট কৰা যাব, নহ'ব, নন কেছ কণ্ট্ৰিবিউশ্যনছ অনলি টু এনচিয়ৰ ট্ৰেচেবিলিটি, ঠিক আছে। স্কেল অফ ইম্পেক্ট, improve infrastructure and services across 14+ lakh Anganwadi centers, 5,000 child care institutions, 800 one-stop centers, 500 Shakti Niwas and 400 Shakti Khodon. মানে কি কৰিব, suppose পাংখুৰি থ্ৰদি কোনোবাই যদি ফাণ্ডিং কৰে, ফাণ্ডিং কৰিব, কোনোবা কোম্পানীয়ে কৰে, ঠিক আছে, কোনোবা তোমাৰ NGOয়ে কৰে, কোনোবা ইণ্ডিভিজুৱেলে কৰে, ইয়াতে কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৰিব, প্ৰপ'জেল দিব, একচেপ্ট কৰিব, একচেপ্ট কৰাৰ পাছত সেই যিটো এমাউণ্ট থাকিব ইয়াৰ পৰাই বেলেগ বেলেগ ছেক্টৰত খৰচ কৰা যাব। এই ছেক্টৰবোৰ কোনবোৰ? হেল্থ এণ্ড নিউট্ৰিশ্যনত যাব, ঠিক আছে, উইমেন আৰু চিলড্ৰেনৰ এডুকেশ্যনৰ ক্ষেত্ৰত, স্কিল এমপ্লয়মেণ্ট, ঠিক আছে, ছাপৰ্ট ছাৰ্ভিচৰ ক্ষেত্ৰত, আল্টিমেটলি তোমাৰ উইমেন ছেফটি এণ্ড এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত পইচাটো খৰচ হ'ব। তো যোনটো প্লেটফৰ্মৰ জৰিয়তে ফাণ্ডিং আহিব আৰু ফাণ্ডিংটো ওলাই যাব, সেই প্লেটফৰ্মটোৱে কোনটো হয়? পাংখুৰি পৰ্টেল হয়, ঠিক আছে। তো এনেকৈ মনত ৰাখিবা। Significance reduces friction for partnership with government via a trusted tech enabled framework, enhance monitoring হ'ব ভালকে, ঠিক আছে, convergence and measurable impact of social investments, ঠিক আছে। The next topic is about Assam moves to grant tribal status to 6 groups, which is important from GS paper to Indian polity point of view, ঠিক আছে। তো already আমি গম পাওঁৱে 6 communities in Assam currently classified under OBC have a long pending demand of tribal status, যিসকল 6টা কমিউনিটি OBCৰ আণ্ডাৰত আহে তেওঁলোকক ট্ৰাইবেল ষ্টেটাছ পাবৰ কাৰণে তেওঁলোকে বহুত দিনৰ পৰা এটা কি কৰি আছে, সংঘৰ্ষ কৰি আহিছে। দ্য ইছ্যু ইজ চেঞ্চিটিভ ডিউ টু ছ'চিয়েল, পলিটিকেল এণ্ড ৰিজাৰ্ভেশ্যন ইমপ্লিকেশ্যনছ এণ্ড চেণ্টাৰ মেণ্ডেট এইটো হয় যে এক্সপ্ল'ৰ ট্ৰাইবেলাইজেশ্যন উইদাউট হাৰ্মিং এক্সিষ্টিং কমিউনিটিজ, যে ঠিক আছে ট্ৰাইবেলাইজেশ্যন কৰক, ট্ৰাইবেল ষ্টেটাছ দিয়ক, কিন্তু চেণ্টাৰে এইটো কৈছে যে কোনো ধৰণৰ এক্সিষ্টিং কমিউনিটিজক হাৰ্ম কৰাকৈ একো ডিচিশ্যন ল'ব নালাগে, অৰ ডিছৰাপ্টিং দ্য ৰিজাৰ্ভেশ্যন ফ্ৰেমৱৰ্ক, বা যিটো এক্সিষ্টিং ৰিজাৰ্ভেশ্যন ফ্ৰেমৱৰ্ক আছে সেইটোক ডিষ্টাৰ্ব কৰি পেলাই কোনো ধৰণৰ নতুন সিদ্ধান্ত ল'ব নালাগে। So key development, Assam government is preparing to submit a memorandum to the Union Home Ministry, detailed assessment conducted on reservation adjustments, OBC category impact and corrections of factual errors, ঠিক আছে। তো submission expected just before upcoming elections, ঠিক আছে, procedural not political, এইটো কোনো ধৰণৰ পলিটিকেল নহয়, এইটো procedural হয়। So expect কৰা গৈছে যে তোমাৰ ছাবমিশ্যনটো ইলেকশ্যনৰ আগলৈকে হৈ যাব। আৰু গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো গভৰ্ণমেণ্টৰ এপ্ৰ'চ এটা আছে। চ' প্ৰথম কথা হৈ গ'ল কি, এক্সামাইন 3 ক্ৰিটিকেল এছপেক্টছ। প্ৰথম কথা হৈ গ'ল কি, কোৱান্টাম অফ ৰিজাৰ্ভেশ্যন ফৰ দ্য 6 কমিউনিটিজ, এইটো চোৱা যাব। ইমপ্লিকেশ্যন অফ ৰিমুভিং দেম ফ্ৰম OBC কেটেগৰী, কি কৰা যাব, প্ৰথম চোৱা যাব। চাই পেলাই তেওঁলোকে যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে তেওঁলোকক কি কৰিব, OBCৰ পৰা ৰিমুভ কৰিব লাগিব, ৰাইট। চ' ইমপ্লিকেশ্যনছ কি হ'ব তাৰ? Implications of removing them from OBC category and revised reservation percentage for remaining OBC communities. তো যিখিনি OBC community থাকিব তেওঁলোকৰ কাৰণে আকৌ কি কৰিব লাগিব, ৰিজাৰ্ভেশ্যন পাৰ্চেণ্টেজটো ৰিভাইজ কৰিব লাগিব। অনলি ফেকচুৱেল নিউমেৰিকেল কাৰেকশ্যন মেড, ন' নিউ ৰিকমেণ্ডেশ্যনছ, কোনো ধৰণৰ এতিয়ালৈকে নতুন ৰিকমেণ্ডেশ্যন নাই, জাষ্ট খালি নিউজটো আহিছিল কাৰণে কৈ দিছোঁ, ঠিক আছে। তো ফ'কাছ অন ষ্ট্ৰীমলাইন ইনষ্টিটিউচনেল প্ৰচেছ টু এনশ্বিয়ৰ ফেয়াৰনেছ। আৰু মেইন কথা হৈ গ'ল কি, চোৱা এই যোনটো আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট হয়, APSCয়ে সুধিব পাৰে যে ইয়াৰ ছিগনিফিকেঞ্চ কি যদিহে 6টা নতুন কমিউনিটিক ছাপ'জ ট্ৰাইবেল ষ্টেটাছ দিয়া যায়, তেতিয়াহ'লে ছিগনিফিকেঞ্চ কি হ'ব আৰু চেলেঞ্জেছ কি কি আহিব, সেইটোৱে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' প্ৰথম কথা হৈ গ'ল কি, সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব সেই 6টা জনগোষ্ঠীৰ ক্ষেত্ৰত। তো এনচিয়ৰ্ছ ছ'চিয়েল জাষ্টিছ ফৰ 6 কমিউনিটিজ, ঠিক আছে। মেইনটেইনছ বেলেঞ্চ উইদিন ৰিজাৰ্ভেশ্যন ছিষ্টেম, ঠিক আছে, যে অলৰেডি যোনটো এক্সিষ্টিং ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে সেইটোৰ মাজতে কি কৰা যাব, বেলেঞ্চ কৰা যাব। ছ'চিয়েল জাষ্টিছ তেওঁলোকৰ ক্ষেত্ৰত এনচিয়ৰ কৰা যাব। এণ্ড লং টাৰ্ম পলিচি এণ্ড কনষ্টিটিউচনেল ইম্পেক্ট অন ট্ৰাইবেল ক্লাছিফিকেশ্যন ইন আছাম, এড্ৰেছেছ চেঞ্চিটিভ ৰিজনেল এণ্ড পলিটিকেল কনচিডাৰেশ্যন ৰেছপঞ্চিবলি। চেলেঞ্জেছো আহিব, ডেফিনেটলি আহিব। প্ৰথম কথা হৈ গ'ল কি, এভইড পলিটাইজ, আই এম ছ' চৰি, ঠিক আছে, অ'কে, এণ্ড ইলেক্টৰেল এক্সপ্লইটেশ্যন অফ দ্য ইছ্যু, ঠিক আছে। এইটো হ'ব পাৰে যে পলিটিকেল ইছ্যু বনিব পাৰে প্ৰায়ৰ টু দ্য ইলেকশ্যন, সেইটো এটা ৰিস্ক থাকে, ঠিক আছে। এণ্ড ছেকেণ্ড কথাটো হৈ গ'ল কি, যে এই যোনটো ক্লাছিফিকেশ্যন কৰা যাব, এই ডিউৰেবল কনষ্টিটিউচনেল এণ্ড ফেয়াৰ চলিউশ্যন এটা দিব নাই, সেইটোক লৈও এটা চেলেঞ্জেছ থাকিব, ঠিক
ঠিক আছে মেইনটেনেন্স অফ হাৰমনি এমং দ্য কমিউনিটিজ ৱাইল এডজাষ্টিং ৰিজাৰ্ভেশ্যন কোটাছ ঠিক আছে ৰিজাৰ্ভেশ্যন কোটাটো তোমাৰ এডজাষ্ট কৰা গৈছে বাট কমিউনিটিখিনিৰ মাজতো কি থাকিব লাগিব হাৰমনি থাকিব লাগিব সেই ক্ষেত্ৰত কোনো ধৰণৰ যাতে একো অসুবিধা নহয় ইমপ্লিমেণ্টিং চেঞ্জেছ উইদাউট ক্ৰিয়েটিং গ্ৰিভেঞ্চেছ এমং ৰেচিডুৱেল OBC কমিউনিটিজ চ' দিজ আৰ চাম চেলেঞ্জেছ আৰু নেক্সট টপিকটো আছে মিজোৰাম ডিক্লেয়াৰ্ড জিঞ্জাৰ কেপিটেল অফ ইণ্ডিয়া চ' এইটো তোমাৰ GS পেপাৰটো গভৰ্নেন্স পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় আৰু যিহেতু মিজোৰামৰ নিউজ হয় চ' আছামৰ লগত ৰিলেট কৰি পেলাই কিবা সুধিব পৰা যাব পাৰে চ' এইটো ইম্পৰ্টেণ্ট হয় চ' কণ্টেক্স কি হয় নীতি আয়োগ ফৰ্মেলি ডিক্লেয়াৰ্ড মিজোৰাম এজ দ্য জিঞ্জাৰ কেপিটেল অফ ইণ্ডিয়া ইন জানুৱাৰী 2026 এই বছৰত প্ৰথমটো মাহতে এটা ভাল খবৰ ফৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া যে নীতি আয়োগে কি কৰিছে মিজোৰামক জিঞ্জাৰ কেপিটেল হিচাপে অ'কে জিঞ্জাৰ কেপিটেল হিচাপে ডিক্লেয়াৰ কৰিছে এনাউন্সমেণ্ট মেড ডিউৰিং দ্য ইনগ্ৰেশ্যন অফ জিঞ্জাৰ প্ৰচেছিং ইউনিট এট ছয়ৰাং হৰ্টিকালচাৰ চেণ্টাৰ 21 কিলোমিটাৰ ফ্ৰম আইজলত যোনটো ছয়ৰাং হৰ্টিকালচাৰ চেণ্টাৰ আছে সেই চেণ্টাৰত জিঞ্জাৰ প্ৰচেছিং ইউনিট এটা গঠন কৰা গৈছে আৰু এই জিঞ্জাৰ প্ৰচেছিং ইউনিটটোৰ ইনগ্ৰেশ্যনতে কি কৰা গ'ল এই ডিচিশ্যনটো নীতি আয়োগে এই এনাউন্সমেণ্টটো নীতি আয়োগে কৰিলে CM লালদুমহা stated the recognition reflects the sustained hard work, innovation and dedication of the farmers. কৈছে এই ক্ষেত্ৰত ফাৰ্মাৰ্ছৰ হাৰ্ড ৱৰ্ক ডেডিকেশ্যন ইন'ভেশ্যনে আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে মিজোৰাম ডেছপাইট বিং প্ৰিডমিনেণ্টলি এগ্ৰিৰিয়ান ফৰ অভাৰ 54 years had not earlier gained crop based national recognition শস্যৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় মৰ্যাদা এতিয়ালৈকে মিজোৰামে পোৱা নাছিলে যদিও মিজোৰাম এখন এগ্ৰিৰিয়ান ইকনমি মিজোৰাম ইকনমিখন এগ্ৰিৰিয়ান ইকনমি আছিলে কিন্তু সেই মৰ্যাদা দিয়া নাই বৰ্তমান সময়তে মিজোৰামক এই ক্ৰপ বেছড নেশ্যনেল ৰিকগনিশ্যন দিয়া গৈছে সেইটো এটা খুব ভাল খবৰ অভাৰ 3.38 crore kg অফ জিঞ্জাৰ প্ৰকিউৰ্ড ইন 2025 বাই মিজোৰাম এগ্ৰিকালচাৰেল মাৰ্কেটিং বৰ্ড যেনেকৈ আছামত আছে তেনেকৈ MAMB মিজোৰাম এগ্ৰিকালচাৰেল মাৰ্কেটিং বৰ্ডৰ সহযোগত প্ৰায় 3.38 কোটি কিলো ঠিক আছে 3.38 crore kg অফ জিঞ্জাৰ যোৱা বছৰ প্ৰকিউৰ কৰা গৈছে কোনে কিনিছে মিজোৰাম এগ্ৰিকালচাৰেল মাৰ্কেটিং বৰ্ডে কিনিছে 137.72 crore support price fully disbursed to farmers আৰু সেইকাৰণে 137 কোটি টকা 137 কোটি 72 লাখ টকা ফাৰ্মাৰ্ছক ইয়াৰ জৰিয়তে দিয়া গৈছে ৰিজনছ ফৰ ৰিকগনিশ্যন কিয় দিয়া গ'ল প্ৰথম কথা হাই কোৱালিটি জিঞ্জাৰ প্ৰডাকশ্যন হয় ঠিক আছে ৰেপিড গ্ৰোথ ইন প্ৰডাকশ্যন ইন ৰিচেণ্ট ইয়াৰ্ছ যে ৰিচেণ্টলি আৰু বেছি আদা খেতি আৰু বেছি তাত বৃদ্ধি হৈছে আৰু অৰ্গেনিক ৱেট হয় অৰ্গেনিক ফাৰ্মিং এডভান্টেজ গিভিং মিজোৰাম কম্পিটিটিভনেছ ষ্ট্ৰং ফাৰ্মাৰ পাৰ্টিচিপেশ্যন এণ্ড ইন'ভেশ্যন প্ৰথম কথা কোৱালিটি ভাল ছেকেণ্ড কথা প্ৰডাকশ্যন ৰিচেণ্টলি বাঢ়িছে থাৰ্ড কথা অৰ্গেনিক ফাৰ্মিং এডভান্টেজ এটা আছে ঠিক আছে অ'কে অৰ্গেনিক ফাৰ্মিং হয় কাৰণে এইটো ৰিকগনিশ্যনটো পাইছে ফাৰ্মাৰ্ছ পাৰ্টিচিপেশ্যন বেছি ইনষ্টিটিউচনেল ছাপৰ্ট আছে যেনেকৈ মিজোৰাম এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডে প্ৰকিউৰ কৰিছে এনেকুৱা নহয় যে আদা খেতি কৰিছে কিনিবৰ কাৰণে কোনো নাই আদা পেলাই দিছে এনেকুৱা নহয় এটা প্ৰপাৰ এটা ইনষ্টিটিউচনেল ছাপৰ্ট আছে এণ্ড ফাংচনেল প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকচাৰ এট ছয়ৰাং আৰু ছয়ৰাঙত যিহেতু এই ফাংচনেল প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকচাৰ এটা গঠন কৰা গঢ়ি তোলা গৈছে সেইকাৰণে আচলতে মিজোৰামে এই ৰিকগনিশ্যন পাবলৈ সক্ষম হৈছে ইকনমিক ছিগনিফিকেঞ্চ অবভিয়াছলি আছে ফাৰ্মাৰ্ছৰ ইনকাম বাঢ়িছে লোকেল বিজনেছ বুষ্ট হ'ব ঠিক আছে ডিপেণ্ডেঞ্চি মাইণ্ডছেট যোনটো আছিলে সেইটোৰ পৰা চেল্ফ আৰ্ণ লাইভলিহুডলৈ কৃষকৰ চেঞ্জ হৈছে ষ্ট্ৰেংথেনিং হৰ্টিকালচাৰ বেছ ভেলু চেইন এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈছে এইকেইটাতো একদম কমন কথা ইনকাম বাঢ়িছে ফাৰ্মাৰ্ছৰ ঠিক আছে লোকেল বিজনেছ গ্ৰ' হ'ব আৰু যিহেতু প্ৰচেছিং ইউনিট আহিছে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব হৰ্টিকালচাৰ ষ্ট্ৰেংথেন হৈছে ঠিক আছে শ্বিফ্ট ফ্ৰম ডিপেণ্ডেঞ্চি মাইণ্ডছেট টু চেল্ফ আৰ্ণ লাইভলিহুডছ ঠিক আছে ত' এইখিনি বস্তু মনত ৰাখিবা আৰু বাকীখিনি একেই বস্তুৱে আছে ইয়াতে ঠিক আছে চ' ইমানখিনি আছিলে আজিৰ কাৰণে কুৱেশ্যন দুটা দিছোঁ এটেম্প কৰিবা কমেণ্ট ছেকশ্যনত যাতে দিয়া সেইটো ইম্পৰ্টেণ্ট হয় ডেটছ অল ফৰ টুডেইজ ছেশ্যন কিপ ৱাচিং এক্সাম শাস্ত্ৰছ থেংক ইউ